নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো তোমালোকৰ চেনেল জ্ঞানম টিউচনলে আমি এই বছৰ এটা কাম আৰম্ভ কৰিছো তোমালোকৰ মাজৰ হয়তো বহুতে গম পাইছা যে আমি এই গোটেই বছৰটো আমাৰ জ্ঞানম টিউচন এপত যিবোৰ ক্লাছ হৈ থাকে সেই ক্লাছত পঢ়োৱা চেপ্টাৰটোৰ থিওৰিৰ লগে লগে আমি এক্সাৰসাইজৰ সলিউশন ভিডিও বিলাক তোমালোক সকলোৰে বাবে সমূহীয়াকে বনাবলৈ চেষ্টা কৰিছো ওকে সো সেই প্লেলিষ্টৰ ভিতৰতে তাৰমানে ক্লাছ 11 মেথমেটিক্স সলিউশন সিৰিজ প্লেলিষ্টৰ ভিতৰতে আজি এটো হৈছে সেকেন্ড ভিডিও এক্সাৰসাইজ 1.2 আজি আমি এক্সাৰসাইজ 1.2 টো সলভ কৰিম আৰু তোমালোকৰ মাজৰ বহুতে খুদি থাকা নহয় যে স্যাৰ কেনেকে ক্লাছ হয় ক্লাছবোৰ মানে কি দৰে আমি চাব পাৰো তাৰে কিছুমান ডেমো ক্লাছ আছে নেকি বহুত কথা খুদি থাকা আমাক তাৰ বাবে আমি এই কিউআৰ কোডটো দি দিছো তোমালোকে এই কিউআৰ কোডটো স্ক্যান কৰিলে আমাৰ জ্ঞানম টিউচন এপত গৈ কোৰ্সবোৰ কি তাৰমানে তাত কোৰ্সবোৰ আমি কি দৰে পঢ়াও ক্লাছবোৰ কি দৰে কৰাও তাৰ কিছুমান ডেমো ভিডিও আছে নোটছবোৰ কি দৰে লিখোৱা হয় তাৰ কিছুমান মানে এভেইলেবল নোটছ কিছুমান আছে তোমালোকে চাই পেলাই সেই কথাবোৰ গম পাই যাবা ওকে সো উইদাউট এনি ডিলে আজি আমি এক্সাৰসাইজ 1.2 ৰ সলিউশন ভিডিওটো আৰম্ভ কৰো ওকে সো এক্সাৰসাইজ 1.2 ত ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা যে which of the following are examples of null set এটা null set কি বস্তু তোমালোকে আগতে পাই আহিছা হয়নে নহয় null set মানে হৈছে empty set তাৰ থিওৰি পাৰ্ট খিনি তোমালোকে জানা বুলি মই আশা কৰিছো ওকে empty set মানে হৈছে যেটো সেটৰ ভিতৰত কোনো বস্তুৱে নাই তাক আমি কিহেৰে ডিনোট কৰো তাক আমি এই ফাইল লেটাৰটোৰে ডিনোট কৰো হয়নে এটা প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা প্ৰথম এক্সাম্পলটো কি দিছে চোৱা যে set of odd natural numbers divisible by 2 এনেকুৱা কিবা অযুগ্ম সংখ্যা আছে নেকি যাক 2 ৰে ডিভাইড কৰিব পাৰি হয়নে নহয় অযুগ্ম সংখ্যা বিলাকৰ নেচাৰটো এনেকুৱা যে তাক 2 ৰে ডিভাইড কৰিব নোৱাৰি হয়নে যিবোৰ নম্বৰক 2 ৰে ডিভাইড কৰিব নোৱাৰি তাকে মই অযুগ্ম সংখ্যা বুলি কওঁ তাকে মই অড নেচাৰেল নম্বৰ বুলি কওঁ হয়নে গতিকে এনেকুৱা কোনো অড নেচাৰেল নম্বৰ নাই যাক 2 ৰে ডিভাইড কৰিব পাৰি গতিকে এই সেটটো কি হৈ যাব এটা এম্পটি সেট হৈ যাব আৰু তাক আমি কি দৰে ডিনোট কৰো ফাইল লেটাৰটোৰে ডিনোট কৰিম বা এনেকে সেট ব্ৰেকেটেৰে ডিনোট কৰিম ওকে আৰু সেই সেট ব্ৰেকেটৰ ভিতৰত একো বস্তু নাথাকিব সাধাৰণতে এই মানে নোটেশনটো আমি ইউজ নকৰো ম্যাক্সিমাম আমি মোস্ট অফ দা টাইম আমি এই ফাইল লেটাৰটোকে ব্যৱহাৰ কৰো ওকে নেক্সট এক্সাম্পলটো কি দিছে যোৱা যে সেট অফ ইভেন প্ৰাইম নাম্বাৰস এটা ইভেন প্ৰাইম নাম্বাৰ এটা আছে কিন্তু আৰু হেতু হৈ গল তোমাৰ 2 সো এটো এটা কি সেট এটো এটা সিঙ্গলটন সেট কিহৰ কাৰণে কাৰণ এই সেটটোৰ ভিতৰত এটা এলিমেন্ট আছে এটা এলিমেন্ট থকা সেটক আমি কি সেট বুলি কওঁ সিঙ্গলটন সেট বুলি কওঁ হয়নে এই সেটটো এটা এম্পটি সেট নহয় ওকে নেক্সট আহিলে যে the set of all x such that x is a natural number আৰু x is less than 5 and x is greater than 7 এনেকুৱা কিবা নাম্বাৰ আছে নেকি যেটো 5 তকৈ সৰু কিন্তু at the same time আকৌ 7 তকৈ ডাঙৰ এনেকুৱা কিবা নাম্বাৰ আছে নেকি এনেকুৱাটো কোনো নাম্বাৰ নাই হয়নে নহয় গতিকে এই সেটটো এটা নাল সেট হ'ব বা এম্পটি সেট হ'ব লক্ষ্য কৰিবলগীয়া কথা এই এন্ডৰ জায়গাত যদি অৰ থাকিলেতেন তেনেহলে কিন্তু ৰিজাল্ট বেলেগ হলেতেন তেনেহলে কিন্তু এটো এম্পটি সেট নহলেতেন ওকে কিন্তু যেহেতু ইয়াত এন্ড আছে এন্ড আৰু অৰৰ ব্যৱহাৰ কি ম্যাথমেটিক্সত সেই কথাবিলাক তোমালোকে জানি লবলৈ চেষ্টা কৰিবা এতিয়া মই ক'ব নাযাও বাৰু কিন্তু ইয়াত যদি এন্ডৰ জায়গাত অৰ হলেতেন তেনেহলে এই সেটটো এটা এম্পটি সেট নহলেতেন লক্ষ্য কৰিবা ইয়াত যেহেতু এন্ড বুলি দিয়া আছে সেইবাবেহে ই এটা এম্পটি সেট ওকে সো দিস ইজ ইকুৱেল টু 5 আন্ডাৰস্টুড কিবা যদি বুজি নোপোৱা মোক কমেন্ট বক্সত জনাবা দেই 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ এক্সাম্পলটো কি দিছে চোৱা the set of all y such that y is a point common to any parallel lines দুটা প্যাৰেলেল লাইনৰ কিবা কমন পইণ্ট থাকে জানো প্যাৰেলেল লাইনৰ কিতেও কমন পইণ্ট থাকিবই নোৱাৰে কিহৰ কাৰণে কাৰণ সিহঁতে গৈ পেলাই কোনো বিন্দুতে গৈ পেলাই সেট নকৰে কোনো বিন্দুতে গৈ পেলাই ইন্টাৰসেক্ট নকৰে সেইবাবে দুটা প্যাৰেলেল লাইনৰ কিতেও কমন পইণ্ট থাকিব নোৱাৰে হয়নে গতিকে এই যেটো সেট ডিফাইন কৰা হৈছে the set of all y such that y is a point common to any two parallel lines এই সেটটো এটা কি সেট হ'ব তোমাৰ এম্পটি সেট হ'ব কিহৰ কাৰণে কাৰণ দুটা প্যাৰেলেল লাইনৰ কিতেও কমন পইণ্ট নাথাকে কমন পইণ্ট মানে কি যেটো পইণ্ট দুটা লাইনতে আছে তাৰ মানে যেটো পইণ্ট দুটা লাইনত আছে এটা পইণ্ট দুটা লাইনত কেতিয়া থাকিব যেতিয়া দুটা লাইনে এটা পইণ্টত ইন্টাৰসেক্ট কৰিব তেতিয়াহে সেই পইণ্টটো দুটা লাইনতে থাকিব হয়নে নহয় কিন্তু দুটা প্যাৰেলেল লাইনত কেতেও কমন পইণ্ট থাকিব নোৱাৰে সেইবাবে এই সেটটো এটা এম্পটি সেট ওকে নেক্সট
Question number 2 to চোৱা which of the following sets are finite or infinite এটা finite set কোনটো infinite set কোনটো আমি বাছি উলিয়াব লাগে the set of months of a year এটো সেটত কেটা এলিমেন্ট থাকিব 12টা এলিমেন্ট থাকিব জানুৱাৰী ফেব্ৰুৱাৰী আপ টু ডিসেম্বৰ হয় না নহয় 12টা এলিমেন্ট থাকিব গটিকে এই সেটটো কি সেট ফাইনাইট সেট নেক্সট সেটটো কি দিছে চোৱা 1 2 3 and so on dot 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 দি দিছে ওকে এটা and so on মানে সেটটো গয়ে আছে আগলৈ গয়ে আছে এটো আলটিমেটলি দা সেট অফ অল ন্যাচারাল নাম্বাৰস হৈ যাব হয় না নহয় আৰু ন্যাচারাল নাম্বাৰৰ সেটটোত অসীম সংখ্যক মানে তোমাৰ এলিমেন্ট থাকে হয় নহয় যেহেতু ইয়াত নাম্বাৰ অফ এলিমেন্টস ইনফাইনাইট হয় গটিকে ই এটা কি সেট ইনফাইনাইট সেট দুই নম্বৰটো এটা ইনফাইনাইট সেটৰ एग्जांपल তিন নম্বৰটো চোৱা কি দিছে 1 2 3 up to 99 100 ইয়াত কেটা এলিমেন্ট আছে এই সেটটোৰ ভিতৰত নাম্বাৰ অফ এলিমেন্টস কিমান হৈ আছে 100 হৈ আছে হয় না নহয় গতিকে ইউ এটা ফাইনাইট সেট যদি নাম্বাৰ অফ এলিমেন্টস তো যদি এটা ফাইনাইট নাম্বাৰ হয় লাগিলে হি জিমানে ডাঙৰ নহক কিয় হি 1 লাখ 1 কোটি নহক কিয় কিন্তু হি এটা ফাইনাইট নাম্বাৰ যদি হয় হি এটা ফাইনাইট সেট হ'ব ওকে তাৰ পাছত 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে দা সেট অফ পজিটিভ ইন্টিজাৰ্স গ্ৰেটাৰ দেন 100 পজিটিভ ইন্টিজাৰ্স গ্ৰেটাৰ দেন 100 সো এই সেটটো কি আহিব এই সেটটো এনেকুৱা আহিব না আহিব 101 102 103 এনেকে গৈ থাকিব ইনফিনিটিলে গৈ থাকিব এন্ড সো অন হয়নে নহয় গৈ থাকিব আগলে গতিকে এই সেটটো এটা কি সেট ইনফাইনাইট সেট কিহৰ কাৰণে ইনফাইনাইট সেট কাৰণ ইয়াত ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে ওকে কিহৰ কাৰণে ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে কাৰণ 101 ৰ পৰা আৰম্ভ কৰি তুমি যদি অসীমলৈ গৈ থাকা হিপনে ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস থাকিব সো দিস ইজ এ ইনফাইনাইট সেট 5 নম্বৰ एग्जांपलটো কি দিছে চোৱা the set of prime numbers less than 99 এতিয়া তুমি prime number বাদ দিয়া the set of numbers the set of natural numbers less than 99 হিয়ে এটা কি সেট হিয়ে এটা তোমাৰ ফাইনাইট সেট এতিয়া prime numbers বুলি কলেটো আৰু সৰু সেট হ'ব হে ফাইনাইট সেটত কৈও এটা সৰু সেট হ'ব গতিকে obviously ই এটা ফাইনাইট সেট হ'ব এই সেটটোত কেনেকুৱা ধৰণৰ এলিমেন্ট থাকিব তোমাৰ 2 থাকিব 3 থাকিব হয়নে 4 নাথাকে 5 থাকিব 7 থাকিব এনেকে আপ টু 99 ৰ আগৰ prime numberটো কি হ'ব 97 আপ টু 97 লগে থাকিব গতিকে ইয়াত অলৱেজ কিমানটা এলিমেন্ট আছে এতিয়া আমি গণিব নোৱাৰো বাৰু গণিব পাৰো কিন্তু গণিবলৈ সময় লাগিব কিন্তু ইয়াত এট লিষ্ট 100 টাতকৈতো কম এলিমেন্ট থাকিব হেতু আমি জানোৱে 99 তকৈতো কম এলিমেন্ট থাকিব হেতু আমি জানোৱে হয়নে গতিকে ই এটা ফাইনাইট সেট আন্ডাৰস্টুড একদম সহজ কথা একদম ইজি কোৱেশ্চন এইবিলাক নেক্সট কোৱেশ্চনটো কি দিছে চোৱা স্টেট whether each of the following set is finite or infinite আকৌ ফাইনাইট সেট আৰু ইনফাইনাইট সেটৰ কোৱেশ্চন আহিছে the set of lines which are parallel to x axis এটা ধৰিলে এটো x axis হে এটো মই x axis বুলি ধৰি ললো ইয়াত 0 টো আছে এটা ইয়াৰ লগত যিমান প্যাৰেলাল লাইন হ'ব হে সকলোবোৰ প্যাৰেলাল লাইনৰ যদি সংহতি এটা বনাও হেতু এটা ইনফাইনাইট সেট হ'ব নে নহব কিহৰ কাৰণে ইনফাইনাইট সেট হ'ব চোৱা কথাটো যদি অলপ জিওমেট্ৰিক্যালি না ভাবি আমি যদি এলজেব্ৰিক্যালি কথাটো যদি ভাবিব খুজো তেনেহলে x axisৰ যেটো ইকুৱেচন x axisৰ ইকুৱেচন জানানে তোমালোকে এটা লাইনৰ ইকুৱেচন থাকে নহয় x axisৰ ইকুৱেচন হৈছে y = 0 this is the equation of the line x axis এতিয়া x axisৰ parallel যিমান লাইন আছে সেই সকলোবোৰ লাইনৰ ইকুৱেচন হৈ যাব তোমাৰ y = c where c belongs to r যিকোনো ৰিয়েল নাম্বাৰ যদি তুমি পুট কৰি দিয়া সেই সকলোবোৰ ৰিয়েল নাম্বাৰৰ কাৰণে এটা ৰিয়েল নাম্বাৰৰ কাৰণে তুমি এটা লাইন পাবা যিবোৰ x axisৰ প্যাৰেলাল হ'ব হয়নে নহয় গতিকে এতিয়া c ৰ মানটো বিভিন্ন ধৰণে পুট কৰিব পাৰা যিকোনো এটা ৰিয়েল নাম্বাৰ পুট কৰিলে হ'ল আৰু যেহেতু গোটেই ৰিয়েল নাম্বাৰৰ সেটটো এটা ইনফাইনাইট সেট হয় সেইভাবে এই সেটটো এটা ইনফাইনাইট সেট হৈ যাব ওকে আন্ডাৰস্টুড তোমালোকে যদি তোমালোকৰ মাজৰ কোনবাই যদি মানে লাইনৰ ইকুৱেচনৰ বিষয়ে নাজানা এটা লাইনৰ ইকুৱেচন এটা স্ট্ৰেইট লাইনৰ ইকুৱেচন কি দৰে লিখা হয় হেবুৰ কথা যদি নাজানা তেনেহলে মানে এই এলজেব্ৰিক্যালি মই কথাটো যি দৰে বুজালো হেতু বুজি নাপাব পাৰা কিন্তু বুজি নাপালো বৰ বেছি চিন্তা কৰিব লগিয়া কথা নহয় কাৰণ তোমালোকে এই বছৰ শেষৰ পিনে তোমালোকৰ স্ট্ৰেইট লাইনৰ ইকুৱেচনৰ বিষয়ে তোমালোকে শিকোৱা হ'ব তেতিয়া এই বস্তুটো বুজি পাবা ওকে সো মুঠতে কথাটো হল যে x axis যদি মই এটুক ভাবো তেনেহলে ইয়াৰ প্যাৰেলাল লাইনৰ যেটো সংহতি হ'ব সেই সংহতিটো এটা ইনফাইনাইট সংহতি হ'ব কাৰণ ইয়াত অসীম সংখ্যক আমি প্যাৰেলাল লাইন পাম ওকে এটো এটা ইনফাইনাইট সেট নেক্সট সেটটো দিলে the set of letters in english alphabet এটো কিমান সহজ কোৱেশ্চন হয়নে ইংলিশ এলফাবেটত কেটা লেটাৰ থাকে 26 টা লেটাৰ থাকে গতিকে ই এটা ফাইনাইট সেট
দ্য সেট অফ নাম্বাৰ্ছ হুইচ আৰ মাল্টিপল অফ 5 এইটো এটা চাবা দেই এই সেটটোক সেট বিল্ডাৰ ফৰ্মত কিদৰে লিখিব পাৰি দ্য সেট অফ অল এলিমেণ্টছ অফ দ্য ফৰ্ম 5n such that n belongs to capital N এইদৰে লিখিব পাৰি হয়নে 5n তাৰমানে 5n ফৰ্মৰ এলিমেণ্টবোৰ ইয়াত থাকিব তাৰমানে 5 গুণে 5 5 দুগুণ 10 5 3 15 এনেকুৱা ধৰণৰ সকলোবোৰ এলিমেণ্ট ইয়াত থাকিব গতিকে ই এটা ফাইনাইট সেট নে ইনফাইনাইট সেট এতিয়া এনৰ মান মই কি পুট কৰিব পাৰো এনৰ মান মই যিকোনো নেচাৰেল নাম্বাৰ পুট কৰিব পাৰো হয়নে নহয় আৰু লক্ষ্য কৰা যিহেতু গোটেই নেচাৰেল নাম্বাৰৰ সেটটো এটা ইনফাইনাইট সেট হয় এনৰ মান 1 2 3 4 এনেকৈ পুট কৰি গৈ থাকিলে মই ভ্যালু ইয়াৰ 5 10 15 20 25 এনেকৈ অসীমলৈ গৈ থাকিব মানে একদম যিমান ডাঙৰ ইচ্ছা আমি সিমানলৈ গৈ থাকিব হয়নে গতিকে ই এটা কি সেট হৈ যাব ইনফাইনাইট সেট হৈ যাব এই কতো গৈ নৰখে সেইভাবে ই এটা ইনফাইনাইট সেট হৈ যাব আন্ডাৰস্টুড একদম সহজ বস্তু দ্য সেট অফ এনিমেলছ লিভিং অন আৰ্থ এইটো অলপ মানে অলপ কন্ট্ৰভাৰ্চিয়েল কোৱেশ্চন কন্ট্ৰভাৰ্চিয়েল নহয় আৰু বাৰু দ্য সেট অফ এনিমেলছ লিভিং অন আৰ্থ এতিয়া পৃথিৱীত যিমান এনিমেলেই নাথাকক কিয় যিমান এনিমেলেই নাথাকক সেই এনিমেলৰ সংখ্যা সদায় সীমিত হ'ব মানে বহুত ডাঙৰ হ'ব নাম্বাৰটো আই নো বহুত ডাঙৰ হ'ব মানে তুমি আৰু মই ভাবিব পৰাতকৈ বহুত ডাঙৰ কিন্তু সীমিত হ'ব ফাইনাইট হ'ব লিমিটেড হ'ব আনলিমিটেড নহয় ইনফাইনাইট নহয় গতিকে ইউ এটা কি সেট ফাইনাইট সেট ওকে দ্য সেট অফ এনিমেলছ লিভিং অন আৰ্থ ইউ এটা কি সেট ফাইনাইট সেট নেক্সট সেটটো কি দিছে চোৱা দ্য সেট অফ সাৰ্কেলছ পাছিং থ্ৰু দ্য অৰিজিন তাৰমানে এইটো যদি এক্স এক্সিছ এইটো যদি ৱাই এক্সিছ হয় আৰু এইটো যদি অৰিজিন হয় এই অৰিজিনৰ মাজেদি পাৰ হৈ যোৱা সাৰ্কেলৰ সংহতি কিমানবোৰ সাৰ্কেল এই অৰিজিনৰ মাজেদি এইদৰে পাৰ হৈ যাব পাৰে সেই সকলোবোৰ সাৰ্কেলৰ সংহতি ভাবাচোন ভাবিব পাৰিবানে এই সেটটো এটা ফাইনাইট সেট নে ইনফাইনাইট সেট অবভিয়াছলি ইনফাইনাইট সেট হ'ব কাৰণ অৰিজিনৰ মাজেদি পাৰ হৈ যোৱা কিমান ধৰণৰ সাৰ্কেল আমি আঁকিব পাৰোঁ কল্পনা কৰিব নোৱাৰি হয়নে কিমান ধৰণৰ সাৰ্কেল আঁকিব পাৰোঁ কিন্তু আমি গণিতত এইদৰে এনেকুৱা জিঅমেট্ৰিক প্ৰুফ এটা প্ৰুফ বুলি মানি ল'ব নোৱাৰোঁ হয়নে নহয় কিহৰ কাৰণে মানি ল'ব নোৱাৰোঁ কাৰণ আমাৰ যিটো ইনটুইশ্যন থাকে আমাৰ যিটো তাৰমানে সাধাৰণ ধাৰণা থাকে সেই ধাৰণাটো কেতিয়াবা ভুলো হ'ব পাৰে ফৰ এক্সাম্পল আগতে মানুহে কি বুলি ভাবিছিলে যে সূৰ্য পৃথিৱীৰ চাৰিপিনে ঘূৰে বুলি ভাবিছিলে হয় না পিছত গেলিলিঅ'হে কৈছিলে যে না সূৰ্য পৃথিৱীৰ চাৰিপিনে নুঘূৰে পৃথিৱী সূৰ্যৰ চাৰিপিনে ঘূৰে হয়নে গতিকে আমাৰ যিটো ধাৰণা আৰু সায়েন্সত যিটো সঁচা কথা হয় তাৰ মাজত অলপ গেপ এটা আহিব পাৰে হয়নে গতিকে আমি ইয়াত এই কথাটো আমি জিঅমেট্ৰিকেলি যদি আমি চাওঁ জিঅমেট্ৰিকেলি আমি যদি ইমাজিন কৰোঁ আমাৰ ইমাজিন মতে ঠিক আছে এই সেটটো এটা ইনফাইনাইট সেট কিন্তু সেই কথাটো মানে সেই বস্তুটোক মই প্ৰুফ হিচাপে ল'ব নোৱাৰোঁ সেই জিঅমেট্ৰিক ধাৰণাটোক মই প্ৰুফ হিচাপে ল'ব নোৱাৰোঁ প্ৰুফ হিচাপে ল'বলৈ তোমালোকে নাজানো তোমালোকৰ মাজৰ কিমানে জানা যে অৰিজিনৰ মাজেদি যদি এটা সাৰ্কেল পাৰ হৈ যায় সেই সাৰ্কেলটোৰ তোমাৰ ইকুৱেশ্যন হয় এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ মাইনাছ এ এক্স প্লাছ মাইনাছ বি ৱাই ইজ ইকুৱেল টু 0 অ'কে এনেকুৱা হয় এতিয়া এ আৰু বিৰ মান সলনি কৰি থাকিলে ইয়াত এ আৰু বি কি বস্তু জানানে এ আৰু বি হৈছে তোমাৰ ইয়াত ৰিয়েল নাম্বাৰ অ'কে এতিয়া এ আৰু বিৰ মান সলনি কৰি থাকিলে এই সাৰ্কেলৰ মানে সাইজটো ৰাইট সাইডে যাব লেফট সাইডে যাব এবাৰ ডাঙৰ হ'ব সৰু হ'ব এনেকৈ বিভিন্ন ধৰণৰ হৈ থাকিব এতিয়া এ আৰু বিৰ মান মই যিহেতু যিকোনো ৰিয়েল নাম্বাৰ পুট কৰি দিব পাৰোঁ যিকোনো ৰিয়েল নাম্বাৰ যিহেতু পুট কৰি দিব পাৰোঁ গতিকে ইয়াত মই অসংখ্য তোমাৰ সাৰ্কেল পাম হয় নহয় আন্ডাৰস্টুড কিমান ধৰণৰ সাৰ্কেল পাম তাৰমানে বেলেগ বেলেগ এ বিৰ কাৰণে বেলেগ বেলেগ সাৰ্কেল পাই থাকিম চ' এই ধাৰণাটোৰ পৰা মই ক'ব পাৰোঁ দ্য সেট অফ সাৰ্কেলছ পাছিং থ্ৰু দ্য অৰিজিন 0,0 ইজ এন ইনফাইনাইট সেট কিহৰ কাৰণে ইনফাইনাইট সেট কাৰণ ইয়াত এ আৰু বিৰ মান মই ইনফাইনাইট ধৰণে পুট কৰিব পাৰোঁ চ' ইট ইজ এন ইনফাইনাইট সেট এইটোহে আমি মানে প্ৰুফ হিচাপে কনচিডাৰ কৰিব পাৰোঁ কিন্তু আমাৰ যিটো জিঅমেট্ৰিক ধাৰণা সেই জিঅমেট্ৰিক ধাৰণাটোক আমি প্ৰুফ হিচাপে কনচিডাৰ কৰিব নোৱাৰোঁ কিন্তু তোমালোকক ইয়াত প্ৰুফ বিচাৰা নাই তোমালোকক কেৱল সুধিছে যে ই ফাইনাইট সেট নে ইনফাইনাইট সেট গতিকে তোমালোকে সিম্পলি ইনফাইনাইট সেট বুলি লিখি দিলেই হ'ল যদিও তোমালোকে প্ৰুফটো জানাৰ দৰকাৰ নাই তথাপি তোমালোকৰ যাতে গাণিতিক জ্ঞানখিনি অলপ বাঢ়ে বা তোমালোকৰ এটা প্ৰুফ কিদৰে লিখা হয় মেথামেটিক্সত প্ৰুফ এটা কিদৰে বিচৰা হয় সেই জ্ঞানখিনি যাতে তোমালোকৰ অলপ আগতকৈ বাঢ়ে সেইবাবে মই এই কথাখিনি ক'লোঁ আদাৰৱাইজ তোমালোকে যদি সাৰ্কুলাৰ ইকুৱেশ্যনৰ বিষয়ে নাজানা তেনেহ'লে একো চিন্তা কৰিবলগীয়া কথা নহয় লাহে লাহে এই বস্তুবোৰ জানিবলৈ চেষ্টা কৰিবা
ওকে নাজানাটো কোনো ডাঙৰ কথা নহয় কিন্তু জানিবলৈ চেষ্টা কৰিবা ওকে সো নেক্সট কোৱেশ্চন নম্বৰ 4 ত কি দিছে চোৱা ইন দ্য ফলোইং state whether a is equal to b a আৰু b দুটা সেট দি দিছে প্ৰত্যেকটো কোৱেশ্চনত এতিয়া আমি চাব লাগে যে a is equal to b হয় নে নহয় চোৱা ইয়াত দি দিছে a b c d ইয়াত দিছে d c b হে মই তোমালোকক কোৱা নাই অৱশ্যে না ভিডিওটো আছে ইউটিউবতে আছে যেতিয়া মই সেট বিল্ডাৰ ফৰ্ম আৰু টেবুলাৰ ফৰ্ম পঢ়াইছিলো টেবুলাৰ ফৰ্মত এটা নোট হিচাপে মই লিখাই দিছিলো যে টেবুলাৰ ফৰ্মত আমি এলিমেন্ট বিলাক কি অৰ্ডাৰত লিষ্ট কৰি আছো কি ক্ৰমত লিখি আছো সেই ক্ৰমটো মেটাৰ নকৰে ওকে সো তুমি a b c d বুলি লিখিছা নে d c b a বুলি লিখিছা ডাজ নট মেটাৰ মুঠতে কথাটো হল যে ইয়াত থকা এই সেটটোত থকা প্ৰত্যেকটো এলিমেন্ট ইয়াত থাকিব লাগিব আৰু এই সেটটোত থকা প্ৰত্যেকটো এলিমেন্ট ইয়াত থাকিব লাগিব আৰু সেই ঘটনাটো যদি ঘটে তেনেহলে মই কি বুলি কম দুটা সেটক ইকুৱেল সেট বুলি কম আৰু এটো ক্ষেত্ৰত a is equal to b ওকে তাৰপিছত 2 নম্বৰ সেটটো চোৱা ইয়াত কি আছে 4 8 12 16 আছে ইয়াত 8 4 16 8 আছে 16 আৰু 18 আছে ওকে লক্ষ্য কৰা 4 8 4 8 আছে 16 আছে ইয়াত 12 আছে কিন্তু ইয়াত 12 নাই 12 belongs to a but 12 does not belong to b হয়নে আকৌ চোৱা যে 18 belongs to b but 18 does not belong to a হয়নে যেহেতু এই দুটা ঘটনা ঘটি আছে therefore a is not equal to b a b ৰ ইকুৱেল নহয় আৰু ইনফ্যাক্ট a ও b ৰ সাবসেট নহয় b ও a ৰ সাবসেট নহয় ইয়াত এটা সেটো আনটো সেটৰ সাবসেট নহয় আৰু ইকুৱেলও নহয় ওকে সো এই দুটা সেট ইকুৱেল সেট নহয় সাবসেটৰ কথা তোমালোকক সোধা নাই কিন্তু মই এই কাৰণেই কৈছো কোৱাৰ কাৰণটো হৈছে এটো যে a is a subset of b আৰু b is a subset of a যদি হৈ যায় তেনেহলে ইয়াৰ পৰা আমি ইমপ্লাই কৰিব পাৰো যে a is equal to b মানে না ইয়া এটো এটা বিৰাট ইম্পৰ্টেন্ট ৰিজাল্ট হয় সেইভাবে মই সাবসেটৰ কথাটো উঠালো আদাৰৱাইজ ইয়াত সাবসেটৰ কথা তোমালোকক একো খুদিয়ে থাকা নাই নেক্সট কোৱেশ্চনটো কি দিছে চোৱা a is equal to 2 4 6 8 10 আৰু ইয়াত কি দিছে b to set builder ফৰ্মত দিছে the set of all x such that x is a positive even integer less than or equal to 10 so less than or equal to 10 যদি হয় প্ৰথমত কৈছে পজিটিভ হ'ব লাগিব তাছে ইভেন হ'ব লাগিব যেহেতু পজিটিভ হ'ব লাগিব গতিকে প্ৰথমটো কি আহিব 2 আহিব যেহেতু ইভেন হ'ব লাগিব গতিকে 2 4 6 8 10 এইকিটা এলিমেন্টে b সেটত আহিব সেম a সেটত যিকিটা এলিমেন্ট আছে b সেটতো সেম সেইকিটা এলিমেন্টে আহিব গতিকে a is equal to the set b এটো ক্ষেত্ৰটো a is equal to b 4 নম্বৰটো চোৱা কি দিছে যে a সেটটো কি দিছে the set of all x such that x is a multiple of 10 আৰু b কি আছে 10 15 20 25 এই 15 টো কিন্তু তোমাৰ 10 ৰ মাল্টিপল নহয় 25 টো 10 ৰ মাল্টিপল নহয় হয়নে নহয় গতিকে a সেট টু b সেটৰ সমান নহব কিহৰ কাৰণে সমান নহব কাৰণ ইয়াত অহা এলিমেন্ট বিলাক কেনেকুৱা হ'ব 10 20 30 40 এনেকুৱা ধৰণৰ এলিমেন্ট বিলাক ইয়াত আহিব হয়নে কিন্তু লক্ষ্য কৰিবলগীয়া কথা যে ইয়াত a is a subset of b but b is not a subset of a b ইয়াত a ৰ সাবসেট নহয় কিন্তু a b ৰ সাবসেট হয় নহয় আৰু মানে তোমালোকক যেটো কথা খুদিছে সেই কথাটোৰ উত্তৰ হ'ব যে no a is not equal to b understood তাৰপাছত নেক্সট কোৱেশ্চনটো কি দিছে চাও ওকে are the following pair of sets equal give reasons equal হয় নে নহয় তোমাক খুদিছে a is equal to 2 3 আৰু b দিছে the set of all x such that x is a solution of x square plus 5x plus 6 is equal to 0 এতিয়া এই তোমাৰ ইকুৱেশনটোৰ আমাৰ সলিউশনটো জানিব লাগিব x square plus 5x plus 6 is equal to 0 3 দুগুণে 6 হয় নে নহয় তো মিডল টার্মটো যদি মই স্প্লিট কৰি দিও x square plus 3x plus 2x plus 6 is equal to 0 এদৰেও লিখিব পাৰো সো আলটিমেটলি ইয়াক মই ফেক্টৰ কিটা কি পাম x plus 2 পাম আৰু x plus 3 পাম x plus 2 into x plus 3 is equal to 0 কিন্তু সলিউশন কি হ'ব -2 আৰু -3 হ'ব না ইয়াৰ পৰা ইমপ্লাইজ কি কৰিব পাৰো যে x is equal to -2 or -3 but so b সেটত কি এলিমেন্ট আহিব -2 আৰু -3 এই দুটা এলিমেন্ট আহিব কিন্তু a সেটত কি আছে 2 আৰু 3 আছে -2 আৰু -3 নাই সেইভাবে a is not equal to b understood a আৰু b সমান হ'ব নোৱাৰে কিহৰ কাৰণে সমান হ'ব নোৱাৰে
কাৰণ 8 থকা এলিমেণ্টবোৰ বিট নাই, বিট থকা এলিমেণ্টবোৰ 8 নাই, সেইবাবে a is not equal to b. গিভ ৰিজন বুলি যে দিছে, গিভ ৰিজনটো এইটো যে a is not a subset of b and b is not a subset of a, therefore a is not equal to b. বা আৰু ৰিজন দিব পৰা তোমালোকে যে যেহেতু -2 এলিমেণ্টটো বিট আছে যেটো 8 নাই, সেইবাবে a আৰু b ইকুৱেল নহয়, বা 2 এলিমেণ্টটো 8 আছে যেটো বিট নাই, সেইবাবে a আৰু b ইকুৱেল নহয়। এনেকৈ বিভিন্ন ধৰণে তোমালোকে ৰিজন দিব পাৰা। ওকে, নেক্সট কুৱেশ্যনটোত কি সেট দিছে চোৱা, যে a is equal to the set of all x such that x is a letter in the word follow, আৰু b দিছে y such that y is a letter in the word wolf, wolf আৰু follow। তো follow শব্দটোত কি আখৰ আছে? প্ৰথমত f আছে, তাৰপিছত o আছে, তাৰপিছত l আছে, l দুবাৰ আছে, গতিকে আমি এটা l লিখিম, দুটা l নিলিখো। তাৰপিছত আকৌ o আছে, সেই o টো আমি নিলিখো, হয়নে না? কাৰণ অলৰেডি আমি এবাৰ o লিখিছোঁ, আৰু লাষ্টত w আছে। ওকে, এইকেইটা লেটাৰ তোমাৰ ফলো শব্দটোত আছে। কিহৰ কাৰণে নিলিখো? কাৰণ আমি টেবুলাৰ ফৰ্মত এটা এলিমেণ্ট, সেম এলিমেণ্ট যদি থাকে, সেই সেম এলিমেণ্টটো আমি বাৰে বাৰে ৰিপিট কৰি নাথাকোঁ, হয়নে নহয়? আৰু বি সেটটোত কি এলিমেণ্ট থাকিব? উল্ফ শব্দটোত থকা তোমাৰ এলিমেণ্টবিলাক থাকিব ন। উল্ফ শব্দটোত কি আছে? w আছে, o আছে, l আছে, f আছে। চ' আল্টিমেটলি w ইয়াতো আছে, ইয়াতো আছে, o l l f f গোটেইকেইটা চাৰিটা এলিমেণ্ট। এত থকা প্ৰত্যেকটো এলিমেণ্ট বিত আছে, বিত থকা প্ৰত্যেকটো এলিমেণ্ট এত আছে, দেৰফৰ a is equal to b। আৰু ৰিজন যে সুধিছে, তোমালোকে এইদৰে লিখিব পাৰা যে since a is a subset of b and b is a subset of a, hence মানে therefore hence a is equal to b। okay, যেহেতু a is a subset of b, b is a subset of a, therefore a is equal to b। give reasons বুলি কৈছে ন, সেইবাবে এটুক তোমালোকে এইদৰে ৰিজন কৰিব পাৰা। আন্ডাৰস্টুড? একদম সহজ বস্তু। নেক্সট আহিলে ফ্ৰম দ্য সেটস গিভেন বিলো সিলেক্ট ইকুৱেল সেটস। এতিয়া a b c d e f g h এগালমান সেট দি দিছে, এইকেইটাৰ ভিতৰত কোনকেইটা ইকুৱেল সেট সুধিছে। a সেটটোত আছে 2 4 8 12, 2 4 8 12। b সেটটোত আছে 1 2 3 4 4 8 12 14। নাই, নহ'ব, 3 1 4 2 3 1 4 2 1 2 3 4। এইটো সেট আৰু এইটো সেট সমান হয়নে? বি সেটটো আৰু ডি সেটটো সমান হৈ আছে, 3 1 2 3 4। বি সেটটো আৰু ডি সেটটো সমান হৈ আছে। ই সেটত কি আছে? -1 1 0 a 1 -1। ই আৰু জি সেটটো সমান হৈ আছে, হয়নে? আৰু বাকী একো সমান হৈ থকা নাই। ইয়াৰ মাজত কেৱল বি আৰু ডিটো সমান হৈ আছে, আৰু ই আৰু জিটো সমান হৈ আছে। এফ আৰু এইচটো সমান হ'লহেঁতেন যদিহে a is equal to 1 হ'লহেঁতেন, তেনেহ'লে সমান হ'লহেঁতেন। আদাৰৱাইজ যিহেতু এতিয়া এৰ মান কি আমি নাজানো, হয়নে নহয়, সেইবাবে আমি ক'ব নোৱাৰোঁ। চ' ইয়াত আমি কি গম পালোঁ যে b is equal to d আৰু e is equal to g, এই দুটা আমি কি পালোঁ? ইকুৱেল ছেট পালোঁ। বা তোমালোকক এই কথাটো সোধা নাই, কিন্তু মই লিখি দিছোঁ যে f is equal to h যদি হয় বা যদি হ'ব লাগে, তেন্তে ইফ এণ্ড অনলি ইফ কেতিয়া হ'ব? যদিহে a is equal to 1, হয় নহয়? a is equal to 1 হ'লে f আৰু h ইকুৱেল হয়। কিন্তু এই কথাটো তোমালোকক সোধা নাই, তোমালোকক কেৱল সুধিছে যে ইয়াৰ ভিতৰত থকা কোনকেইটা ছেট ইকুৱেল, এটা আনটোৰ লগত ইকুৱেল, বি ডিৰ লগত ইকুৱেল আৰু ই জিৰ লগত ইকুৱেল। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। তোমালোকৰ যদি কিবা কনফিউজন থাকে মোক জনাবা, কমেণ্ট বক্সত জনাবা। আশা কৰোঁ তোমালোকে এই এক্সাৰচাইজটো নিজেই কৰিব পাৰিবা। ইমান সহজ এক্সাৰচাইজ তোমালোকে নিজে কৰিব পৰাটো জৰুৰী। আৰু যদি তোমালোকে নিজে কৰিব নোৱাৰা, তেনেহ'লেহে এবাৰ দুবাৰ তিনিবাৰ নিজে ট্ৰাই কৰিবা। আৰু যদি নিজে কৰিব নোৱাৰা, তেনেহ'লেহে এই ভিডিঅ'বোৰ চাবা, আদাৰৱাইজ চোৱাৰ কোনো দৰকাৰ নাই। অ'কে, আৰু কিবা যদি ইনষ্ট্ৰাকটিভ ফিডবেক থাকে সেইটোও আমাক জনাবা, ঠিক আছে? চ' আজি সামৰিলোঁ, ধন্যবাদ।